हेलो स्टूडेंट स्वागतम जनाइছো ইকো অফ নলেজ চেনেললৈ আজি আমি আলোচনা কৰিম ক্লাস 7 ৰ ইংলিশ সাবজেক্ট হবিজ চেপ্টাৰ 2 প্ৰথম চেপ্টাৰ হবিজ হবি মানে হৈছে অসমীয়াত হবি কোৱা হয় ৰাপ এতিয়া আমি আলোচনা কৰিম what do you do in your free time what do you do তুমি কি কৰা in your free time মানে মুক্ত সময় তোমাৰ মুক্ত সময় তুমি কি কৰা if you have a lot of free time if you have তোমাৰ আছে যদি a lot মানে বহুতো free time বহুতো মুক্ত সময় having nothing to do কৰিবলৈ একো নাই life will be boring জীৱনটো বিৰক্তকৰ হ'ব a happy person is usually as busy as bee a happy person এগৰাকী সুখী মানুহ is as usually সচৰাচৰ as busy as bee মৌমাখিৰ দৰে ব্যস্ত হৈ থাকে সদায় মৌমাখি যেনেকৈ ফুলৰ পৰা সদায় ফুলৰ ৰস আহৰণ কৰাত ব্যস্ত হৈ থাকে তেনেদৰে এগৰাকী সুখী মানুহ তেনেকৈ বুলি কৈছে such person কিছুমান মানুহে বা কিছুমান ব্যক্তিয়ে have a hobby কিছুমান ব্যক্তিৰ হবি অৰ্থাৎ ৰাপ আছে look at the picture below তলত চিত্ৰসমূহলৈ মন কৰা working with your friend আৰু তোমাৰ বন্ধুবৰ্গলৈ working with your friend তোমাৰ বন্ধুলৈ আলোচনা কৰা বা কিবা কাম কৰা write down in the boxes মানে বাকচবোৰ বাকচৰ বহুবচন হৈছে boxes বাকচৰ ভিতৰত লিখিবলৈ the names of the hobbies shown in the picture যিবিলাক হবি দেখুওৱা হৈছে ফটোত বা পিকচাৰত সেইবিলাকত এই বাকচবিলাকৰ ভিতৰত লিখিবলৈ কৈছে এতিয়া আমি আলোচনা কৰিম মূল পাঠ now read more এতিয়া বহুতখিনি পঢ়া about hobbies hobbyৰ বিষয়ে and why it is good to have a hobby ৰিটু হবি ইও ভাল এইটো আমি আলোচনা কৰিম we all love to occupy মানে দখল কৰা বা আমাৰ কৰ্মজীৱনৰ কথা কৈছে বৃত্তিৰ কথা বুজাইছে we all love to occupy আমি কিবা এটা বস্তু দখল কৰি ভাল পাওঁ বা আমি occupy মানে বৃত্তি নিজৰ বৃত্তি কি নিজৰ এই বৃত্তিটো মানুহে ভাল পায় এটো এটা occupy ourselves with different activity in our free time আৰু আমাৰ লগত ourselves মানে আমি নিজে with different বিভিন্ন কাৰ্য different activities বিভিন্ন কাৰ্যৰ সৈতে in our free time মুক্ত সময়ত বিভিন্ন আমাৰ মুক্ত সময়ত বিভিন্ন কাৰ্যকলাপৰ সৈতে we love to play different type of games we love to play আমি খেলি ভাল পাওঁ different type বিভিন্ন ধৰণৰ of games বিভিন্ন ধৰণৰ খেল we love to sing and dance আমি গান গাই বা গীত গাই আৰু নাচি ভাল পাওঁ draw and paint draw মানে আঁকি and paint মানে ৰং কৰি and read books পঢ়ি কিতাপ পঢ়ি and travel ভ্ৰমণ কৰি these activities give us pleasure মানে আনন্দ activities মানে কাৰ্যকলাপ বা কৰ্ম বা কাৰ্য এই কাৰ্যবিলাকে আমাক আনন্দ দিয়ে as people say মানুহে কয় all work সমগ্ৰ কৰ্ম and no play খেলা নহয় can make our life dull যদি কৰ্ম আৰু খেলাধুলা নহয় তেতিয়া জীৱনটো বলে একদম ডাল মানে এলেহুৱা বুজাইছে এনে ডাল মানে কম বুদ্ধি থকা এলেহুৱাৰ কথা বুজাইছে লাইফ ডাল হ'ব বা অৰ্থাৎ জীৱনটো এলেহুৱা হৈ পৰিব there should be a combination of work আৰু সেইভাবে আমি কামৰ সৈতে combination and work and play সেইভাবে আমি কামৰ সৈতে আৰু খেলাৰ সৈতে আমি সংযোগটো ৰখাটো উচিত that যে make our life happy কিয়নো আমাৰ জীৱন makes মানে গঢ়ি দিয়া বা বনাই দিয়া makes our life happy মানে সুখী জীৱনটো সুখী কৰি তোলে activities which give us আৰু এই কাৰ্যবিলাকে আমাক দিয়ে যে fun and joy ধেমালি আৰু আনন্দ are hobbies আৰু এইবোৰ ৰাপ there are many kinds of hobbies বহুতো প্ৰকাৰৰ ৰাপ বা hobbies আছে some are indoor activities indoor মানে ঘৰৰ ভিতৰত কৰিবলগীয়া কাৰ্য
এণ্ড সাম আৰ আউটডোৰ এক্টিভিটি কিছুমান ঘৰৰ বাহিৰত কালেক্টিং ষ্টাম্প এণ্ড কইনছ মুদ্ৰা সংগ্ৰহ ষ্টাম্প সংগ্ৰহ আৰু মুদ্ৰা সংগ্ৰহ লিসেনিং টু মিউজিক সংগীত শ্ৰৱণ কৰা এণ্ড ৰিডিং বুকছ কিতাপ পঢ়া আৰু ইনডোৰ এক্টিভিটি এইবোৰ হৈছে ঘৰৰ ভিতৰত কৰিবলগীয়া কাৰ্য গাৰ্ডেনিং বাগিচা পালন ট্ৰেভেলিং ভ্ৰমণ সুইমিং সাঁতোৰা ট্ৰেকিং কৰা ফটোগ্ৰাফি ফটো তোলা আৰু আউটডোৰ এক্টিভিটি এইবোৰ ঘৰৰ বাহিৰত কৰিবলগীয়া কাৰ্য প্লেয়িং এণ্ড পেইণ্টিং আৰু বট ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ প্লেয়িং মানে খেলা আৰু ৰং কৰা এইটো হৈছে আউটডোৰ ঘৰৰ ভিতৰতো কৰিব পাৰি ঘৰৰ বাহিৰতো কৰিব পাৰি গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু পৰৱৰ্তী ভিডিঅ'ত আমি পিছৰখিনি আমি লাইন বাই আছামিজ এক্সপ্লেনেশ্যন কৰিম